কনচেন্ট্ৰেট কনচেন্ট্ৰেট ইয়াৰ অৰ্থটো খুব মনোযোগেৰে বুজিবলৈ চেষ্টা কৰিবা প্ৰথমতে ইয়াৰ অৰ্থ হ'ব পাৰে মনোনিৱেশ কৰা বা মনোযোগ দিয়া বা কিবা এটাত আপোনাৰ সকলো মনোযোগ দিয়া যদি মই ক'ব খোজো যে মই এই পৰীক্ষাটোত উত্তীৰ্ণ হোৱাত মনোনিৱেশ কৰিব লাগিব বা মনোযোগ দিব লাগিব তেতিয়া মই ক'ম যে I need to concentrate on passing this exam I need to concentrate on passing this exam ইয়াত মনোনিৱেশ কৰা বা মনোযোগ দিয়া এটো বুজাইছে আৰু ইয়াৰ অৰ্থ হ'ব পাৰে যে থুপ হোৱা একত্ৰিত হোৱা বা মানুহ বা বস্তুবোৰ একে ঠাইতে একত্ৰিত হোৱা যদি মই ক'ব খোজো যে খৰালি কালত জীৱ-জন্তুবোৰে সেইবোৰ ঠাইত থুপ খাই বা একত্ৰিত হয় য'ত পানী থাকে তেতিয়া মই ক'ম যে in the dry season the animals tend to concentrate in the areas where there is water চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা